নমস্কাৰ। মই আজি ফাৰ্ষ্ট টাইম মোৰ এটা ব্লগ ৰোষ্ট কৰিব বিচাৰিছোঁ। আমাৰ যি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুদিন আগতে মই ছ'চিয়েল মিডিয়াত এটা মন্তব্য কৰিছিল যে মিয়াক টাৰ্গেট কৰিছে। মিয়াক যিমান পাৰে হাৰাশাস্তি দিব বা মিয়াৰ 5 টকা ভাড়ালৈকে 4 টকা দিব। ইয়াৰ একচুৱেলি কোনো মানুহৰে কথা নহয়। এডুকেটেড মানুহৰ এনেকুৱা কোনো কথা থাকিব নোৱাৰে, এনেকুৱা মন্তব্য থাকিব নোৱাৰে। ৰাইজ বুজিয়ে পায়, কাৰণ দুখীয়া দুখ সকলোৱে বুজি পাব লাগে। তো 5 টকা ভাড়ালৈকে আমাৰ 10 টকাহে দিব লাগে। সেই দুখীয়া মানুহৰ পৰা কি আমাৰ আশীৰ্বাদ ল'ব লাগে। ইয়াৰ নকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰি আছে? ৰাজনীতি চলাই আছে। ইয়াৰ একচুৱেলি কেনেকুৱা ৰাজনীতি যে জাতি ধৰ্ম নোহোৱাকৈ ৰাজনীতি কৰিব নোৱাৰি নে গাইজ? ভাবি চাওকচোন। পলিটিক্স মানে কি গাইজ? পলিটিক্স মানে হ'ল আমাৰ সকলোৰে উন্নতিৰ হকে কাম কৰা বা ৰাইজৰ হকে কাম কৰা, দেশৰ হকে কাম কৰা, উন্নতি কৰা। আমাৰ অসমখন কেনেকৈ আগুৱাই লৈ যাব পাৰি সেয়া নকৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰি আছে? পলিটিক্স। আৰু এনেকুৱা পলিটিক্স কৰি আছে জাতি ধৰ্ম নোহোৱাকৈ পলিটিক্স নহয় নেকি গাইজ? চাওকচোন, আগতে এনেকুৱা পলিটিক্স হোৱা নাছিল নেকি? আৰু এনেকুৱা যে কৰি আছে, কি কাৰণে কৰি আছে? আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি শান্তি বিচাৰিছেনে অসমখন ৰখাতলৈ যাব বিচাৰিছে? চাওক। চ' মই সকলোকে এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে 2026 যি আহিবলগীয়া ইলেকশ্যনত আপোনালোকে বহুমূলীয়া ভোটটো উপযুক্ত কেণ্ডিডেট বা উপযুক্ত দলক আপোনালোকে বহুমূলীয়া ভোটটো দি পিনে আমাৰ চৰকাৰখন গঠন কৰিব লাগে, যিখন চৰকাৰে আমাৰ অসমখনক কি শান্তি দিব পাৰে, যাতে কোনো ইয়াত ভেদাভেদৰ সৃষ্টি নকৰে, হিংসা ধৰ্ম নকৰে, হিংসাৰ সৃষ্টি নকৰে। এনেকুৱা আমাৰ দলৰ দৰকাৰ, এনেকুৱা আমাৰ চৰকাৰৰ দৰকাৰ। চ' মই ৰাইজক এটাই বিনম্ৰ অনুৰোধ জনাই আছোঁ যে 2026 আহিবলগীয়া ইলেকশ্যনত আপোনালোকৰ বহুমূলীয়া ভোটটো ভাল এজন দলক বা ভাল এজন কেণ্ডিডেটক ভোটখিনি দি আপোনালোকে জয়যুক্ত কৰক, যাতে অসমখনক শান্তি লাগে। আমাৰ অসমখনত এনেকুৱা অশান্তি আমি নিবিচাৰোঁ। একচুৱেলি কোনো মানুহে এনেকুৱা এটা মন্তব্য কৰিব নোৱাৰে। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি মন্তব্য কৰিছে, একচুৱেলি ইয়াৰ কোনো নেতা বা কোনো নেতা কি একচুৱেলি সকলোৰে ৰাইজৰ হকে কাম কৰা মানুহকে নেতা কয়, হয়নে? আৰু এনেকুৱা আমাৰ নেতাৰ এনেকুৱা এটা মন্তব্য থাকিব পাৰে নে গাইজ? চাওকচোন। আৰু সবেই বুজি পায় যে আমাৰ চাওক, আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন দাৰ লগত যি এটা অন্যায় হৈ গৈছে বা যি এটা এক্সিডেণ্ট হৈছে, যাৰ কাৰণে আমাৰ মৰমৰ জুবিন দাক হেৰুৱাব লগা হৈছে, সেইখিনি আমাৰ অসম চৰকাৰে বা বিজেপি চৰকাৰে আমাৰ সেইখিনি জাষ্টিছ দিব পৰা নাই। আৰু আমাৰ সেইখিনি লাগে। আমাৰ বিজেপি চৰকাৰখনে সেইখিনি নিবিচাৰি কি কৰি আছে? আহিবলগীয়া ইলেকশ্যনৰ কাৰণে কি পলিটিক্স কৰি আছে, কি জাতি ধৰ্মক লৈ পলিটিক্স কৰি আছে। চ' গাইজ, মই আপোনালোক এটাই অনুৰোধ কৰিছোঁ যে যি আহিবলগীয়া 2026 ইলেকশ্যনত সকলোৱে একতা হওক বা সকলোৱে নিজৰ বিবেক আছে, বিবেচনা আছে, ভাবি চিন্তি আপোনালোকে বহুমূলীয়া ভোটখিনি দিব, যাতে পৰৱৰ্তী দিনত বা পৰৱৰ্তী